হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া মই গৈ আছোঁ বানপানী চাবলৈ। লেটেকুজান নেপালীকুটিত বানপানী হৈছে বহুত ডাঙৰ। যোৱাবাৰতকৈ এইবাৰ বহুত অধিক পানী। বানপানী হোৱাৰ ফলত বহুত অসুবিধাত পৰিছে মানুহ। তাকে আপোনালোকক মই ভিডিঅ'ত দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে সকলো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। এয়া হৈছে পকা ৰাস্তা। পকা ৰাস্তাৰ ওপৰেদি কেনেকুৱা পানী বাগৰি গৈছে আপোনালোকে চাব পাৰে। এয়া মানুহ দুজন আহি আছে, কিমান সোঁত হ'ব পাৰে ৰাস্তাটো চক। এয়া হৈছে গোটেই বলকিটা ৰাস্তা খান্দি খান্দি পানীয়ে পেলাই দিছে। আৰু এয়া চক, মানুহৰ ঘৰখন বেকা কৰি পেলালে পানীয়ে। পানী অকল কোমল হৈ গ'ল ন, ঘৰখন নিজে বেকা হৈ গ'ল। চাব পাৰিছে পানীৰ সোঁত কিমান হৈছে। কি কৰিব আৰু, মানুহে উপায়হীন হৈ গৈছে মানুহ। বছৰত দুবাৰ বানপানী হ'লে এতিয়ালৈকে আৰু বাৰিষা মাহটো আছে এতিয়ালৈকে। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চালে নহয় কেনেকৈ লাগিলে আপোনালোকে জনাব বাৰু দেই।